হে গাইছ স্বাগতম তোমাৰ ইউটিউব চেনেল নয়ন ব্লগ আৰু প্ৰায় একমাহ পিছত আজিৰ এই ব্লগটো বনাইছোঁ প্ৰায় মানে একমাহ ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আজি ভাবিছোঁ এটা আপোনালোকক ভিডিঅ' দিওঁ আৰু এই ঘৰটোৰ ওপৰত তো মানে ঘৰটো প্ৰায় কমপ্লিট হ'লে তো এইফালে চাব পাৰে আৰু ঘৰটো যদি আপোনালোকে বাটৰ ফালৰ পৰা চাই তো পুৰা এনেকুৱা দেখি আৰু এইফালে চাব পাৰে এনেকুৱা এইখন হ'লে এখন বাৰান্দা মানে পিছত মানে কৰিডৰো হৈ যাব পাৰে যদি এইফালে মানে ঘৰ হয় আৰু বাকী আগফালৰ পৰা চালে পুৰা এনেকুৱা দেখি আৰু তো এইফালে এখন আৰু এইফালে এখন দৰ্জা দিয়া হৈছে আৰু মানে এইটো আছিল আমাৰ মানে পুৰণা ঘৰ আৰু সেইফালে এইটো নতুন ঘৰ এইটোৰ তুলনাত এইটো কিমান ওখ চাব পাৰে আপোনালোকে মানে এইবাৰ ওখ কৰি বনোৱা হৈছে কাৰণটো হ'ল যোৱাবাৰ মানে বহুত বেছি বানপানী হৈছিল মানে বানপানী হোৱা কাৰণটো হ'ল আমাৰ ঘৰৰ ওচৰতে মানে এটা নদী আছে তো সেইফালে সেইটো এটা নদী আছে মানে তো সেইটোৱে হ'ল নদীটো তো সেইকাৰণে মানে এইটো ঘৰ অলপ মানে বেছি ওখ কৰি বনোৱা হৈছে আৰু বৰ্তমান টাইম হৈছে মানে 8টা আৰু 8টা বজাতে মানে এনেকুৱা ধৰণৰ ৰ'দ দিছে কি লেভেলৰ ৰ'দ দিছে চাব পাৰে আপোনালোকে এতিয়া বলক মানে আপোনালোকক ঘৰৰ ভিতৰ ভালটো দেখুৱাই দিছোঁ তো এইফালে চাব পাৰে এইটো এটা ৰুম আৰু এইফালে এইটো এটা ৰুম মানে দুটা ৰুম আৰু এইফালে মানে খিৰিকী দিয়া হৈছে তো খিৰিকীকেইখন খুলি দিছোঁ মানে অলপ আন্ধাৰ হৈছে তো যিহেতু লাইট চাইট লগা নাই বৰ্তমান আৰু এইফালে চাব পাৰে ইয়াৰ পৰা মানে ধুনীয়া মানে ফ্ৰেছ পুৰা হাৱা আহি থাকিব আৰু সেইফালে এইটো এটা ৰুম আৰু আগৰ ৰুমটোতকৈ এনেও এইটো ৰুম অলপ বেছি ঠাণ্ডা আছে তো মজা আৰু কিন্তু এইটো ৰুমৰ অলপ মানে ভেণ্টিলেশ্যনখন মানে অলপ ভাঙিছে কাৰণটো হ'ল মানে ইয়াতে মানে ওপৰত কাঠ চাঠ লগাওঁতে মানে অলপমান ভাঙি গৈছে ৰুমকেইটা বাৰু বেছি ডাঙৰ নহয় তো এইফালে চাব পাৰে হিন্তি মানে ৰুম আৰু এতিয়া আপোনালোকে এই ৰুমটো দেখা পাইছে এনেকুৱা হৈছে আৰু কেইদিনমান পিছত এই ৰুমটো এনেকুৱা এটা লেভেলত বনোৱা হ'ব তো এতিয়া চাওক আপোনালোকে ৰুমটো আৰু কেইদিনমান পিছত দেখা পাব মানে হোম টুৰ এটা বনাম তো দেখা পাব আৰু এইটো ৰুম চালে আৰু সেইফালে সেইটো এটা ৰুম আছে এইটো দেখুৱাই দিছোঁ তো এইফালে চাব পাৰে এইটো ৰুমত মানে এনে খৰি চৰি থোৱা হৈছে আৰু এইফালে এখন চাইকেলখন থোৱা হৈছে আৰু লগতে টেবুল দুখন থোৱা হৈছে এই দুখন টেবুল আৰু এইফালে এখন দৰ্জা তো এই যে আপোনালোকে টেবুলখন দেখি আছে তো ঘৰৰ মানে অলপমান কাঠ হৈছিল সেই কাঠেৰে মানে এই টেবুলখন বনাই পেলালোঁ আৰু এই ঘৰটোৰ আপোনালোকে সৰুছে এটা চিনেমেটিক শ্বট চাই লওক এইটোৱে আছিল আজিৰ ভ্লগ ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আৰু ঘৰটো কেনে পালে সেইটোও জনাব আৰু নেক্সট ভিডিঅ'ত লগ পাম অতি সোনকালে ধামাকাদাৰ ভিডিঅ'ৰ সৈতে আৰু যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু লগতে বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ কোনোবাই চাগে মৰা বুলি ভাবিছিল কিন্তু মৰা নাই পুৰা জল্দি ধামাকা ভিডিঅ' আহি আছে আজিলৈ বাই বাই জয় অসমবাসীলৈ মই মৰম যাচিলো অসমৰ এখন টান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম অসমীয়া আমি চাও জয়